গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে নিয়তিক জানিব চেষ্টা নকৰাটোৱে চিন্তাৰ কাৰণ। তো বন্ধুসকল, যেতিয়ালৈকে নিয়তিয়ে নিবিচাৰে আমি হাঁহিব নোৱাৰোঁ, আনন্দত থাকিব নোৱাৰোঁ, আমি কান্দিব নোৱাৰোঁ, আমি দুখো কৰিব নোৱাৰোঁ। নিয়তিয়ে বিচাৰিব লাগিব। যেতিয়ালৈকে নিয়তিয়ে নিবিচাৰে আমি একো কৰিব নোৱাৰোঁ। যেতিয়া নিয়তিয়ে বিচাৰিব যে হাঁহিব লাগে, তেতিয়াহে আমি হাঁহিব পাৰিম, আনন্দত থাকিব পাৰিম। নিয়তিয়ে যেতিয়া বিচাৰিব আমি কান্দিব লাগে, তেতিয়াহে কান্দিব পাৰিম, হয়নে? যেতিয়ালৈকে নিয়তিয়ে নিবিচাৰে আমি একোৱে কৰিব নোৱাৰোঁ। আমাৰ জীৱনত যিখিনি হয়, যিখিনি পৰিস্থিতি আহে, যিখিনি আমি কৰোঁ, সেই প্ৰত্যেকটো বস্তু নিয়তিৰ ওপৰত নিৰ্ভৰ কৰে, হয়নে? কিন্তু আমি কি কৰোঁ? অভিযোগ দিওঁ। আমি প্ৰত্যেকবাৰে অভিযোগ কৰোঁ নিজৰ কপালক, নিজৰ ভাগ্যক, ভগৱানক। এনেকৈ আমি অভিযোগ দিওঁ যে মোৰ কপালত একোৱে লেখা নাহিলে, খালী কপাল লৈ আহিছোঁ। ভগৱানে মোৰ ভাগ্যখন একেবাৰে খালীকৈ লেখি পঠিয়াইছে। ভগৱানে মোৰ ভাগ্যত একো নেলেখিলে, নিয়তিয়ে মোক একো নিদিলে। কিন্তু বন্ধুসকল, নিয়তিয়ে কেতিয়াও ভেদ নকৰে, ভেদাভেদ নকৰে, হয়নে? নিয়তিয়ে সকলোকে সমানেই দিয়ে। এটা সুন্দৰ গান বন্ধুসকল, এটা সুন্দৰ হিন্দী গান আছে, সেই গানটো মোৰ মনত পৰি গ'ল। ঠিক আছে, নিয়তি ভেদ नहीं करती है, जो लेती है वो देती है, जो बोएगा वो काटेगा, ये जग कर्मों का खेती है, হয়নে? নিয়তি ভেদ नहीं करते। নিয়তিয়ে কেতিয়াও ভেদাভেদ নকৰে। যেনেকৈ এজন ধনী মানুহে, হয়নে, কিছুমান ধনী মানুহ এনেকুৱা থাকে ন, ধনী মানুহকে বিচাৰে, দুখীয়া মানুহক চিনি নাপায়, হয়নে? দুখীয়া ধনীৰ মাজত ভেদাভেদ কৰে। তেনেকৈ নিয়তিয়ে কেতিয়াও ভেদাভেদ নকৰে। যি ল'ব সেইটোকে ঘূৰাই দিয়ে, হয়নে? जो बोएगा वो काटेगा, वो जग कर्मों का खेती है। তো আমি যি ৰুম, হয়নে, যি ৰুম সেইটোৱে আমি পাম ন। আমি আম গছ লগাইছোঁ, তাততো কঁঠাল নালাগে, আমেই লাগিব। আমি কলগছ লগাইছোঁ, কলহে লাগিব, তাততো আম নালাগে, হয়নে? বা আমি ধৰক ভীমকল এজোপা লগালোঁ, আৰু ভীমকলটো লগাই পেলাই আমি যদি আশা কৰি থাকোঁ যে তাৰ পৰা মালভোগ কল হ'ব, হ'বনে? কেতিয়াও নহয়। কাৰণ ভীমকলৰ পৰা ভীমকলেই ওলাব, মালভোগ কল কেতিয়াও নোলায়, হয়নে? আৰু যেনেকৈ কাচকল এজোপা লগাইছোঁ, তো সেই তাৰ পৰা কাচকল ওলাব, তাৰ পৰা মালভোগ কলটো নোলায়, হয়নে? তো তেনেকৈ আমি যি কৰ্ম কৰিম বন্ধুসকল, হয়নে, আমাৰ কৰ্ম যেনেকুৱা হ'ব তেনেকৈ আমি ফল পাম, হয়নে? আমাৰ কৰ্মৰ দ্বাৰাই লিখা হয় নিয়তি, আমাৰ ভাগ্য। ঠিক আছে, আমাৰ কৰ্ম কেনেকুৱা? ঠিক আছে, আজি যে মোৰ মা দেউতাক পাইছোঁ, মোৰ মা দেউতা কেনেকুৱা হয়, ভাল হওক বেয়া হওক, সেইটো মোৰ কৰ্মৰ দ্বাৰাহে পাইছোঁ। পূৰ্ব জন্মতে মই যেনেকুৱা কৰ্ম কৰিছিলোঁ সেই অনুপাতত, ঠিক আছে, চব নিৰ্ধাৰিত কৰা হয় যে এই আত্মাটো কেনেকুৱা ধৰণৰ মা দেউতাকক পাব লাগে, কেনেকুৱা ধৰণৰ মা দেউতাকৰ ওচৰত এই আত্মাক আমি শৰীৰ এটা পাবৰ কাৰণে পঠিয়াম, সেইটো নিৰ্ভৰ কৰিব সেই আত্মাটোৰ পূৰ্বৰ কৰ্মৰ ওপৰত, হয়নে? আমি যি পূৰ্বতে কৰ্ম কৰিছিলোঁ সেই পূৰ্বৰ কৰ্মৰ অনুপাতত সেই তেনেকুৱা ঘৰ এখন পাইছোঁ, তেনেকুৱা মা দেউতা পাইছোঁ, তেনেকুৱা ভাই পাইছোঁ, তেনেকুৱা ভণ্টি পাইছোঁ, হয়নে? তো বন্ধুসকল, আজি মোৰ ভাইটিয়ে যিটো মোৰ লগত অত্যাচাৰ কৰি থাকে, মদ খায়, হয়নে, গোটেই মদ খাই পেলাই উৎপাত কৰে, আমাৰ ইজ্জত শেষ কৰি পেলাইছে, সকলো শেষ কৰি পেলাইছে। তো সেইটো যে মই এতিয়া ভাইটিক দোষাৰোপ কৰি থাকিলে নহ'ব যে সি মদ খায়। কিন্তু সি মদ কিয় খাইছে, কিয় কাৰণে খালে, সেইটোক জানিব চেষ্টা কৰিব লাগিব, হয়নে? তো সেইটো মই আচলতে পূৰ্ব জন্মতে কিবা এটা তেনেকুৱা এটা কৰ্ম হৈছিলে, আৰু সেই কৰ্মৰ মতে সি মোৰ ভাইটি হৈ পেলাই জন্ম হৈছে। এই জন্মত মই তাৰ পৰা সেইখিনি ভুগিবই লাগিব, সেইটোক মই একচেপ্ট কৰিব লাগিব, হয়নে? আজি মই কেনেকুৱা ধৰণৰ মা দেউতাক পাইছোঁ, মা দেউতাক ভাল হওক বেয়া হওক, সেইটোক মই একচেপ্ট কৰিব লাগিব, কাৰণ সেইটো মোৰ কৰ্মৰ দ্বাৰা, পূৰ্ব জন্মতে কৰা কৰ্মৰ দ্বাৰা
আজিৰ মোৰ মা দেউতা, হয়নে? প্ৰত্যেকটো বস্তু বন্ধুসকল আমাৰ কৰ্ম, পূৰ্বতে কৰা কৰ্মৰ পৰা নিৰ্ভৰ কৰে, হয়নে? তো বন্ধুসকল, আজি মোৰ ল'ৰা 2 বছৰ আৰু 20 বছৰৰ পিছত সি কেনেকৈ মোক ট্ৰিট কৰিব, কেনেকৈ মোক ব্যৱহাৰ কৰিব, সেইটো নিৰ্ভৰ কৰিব আজি মোৰ কৰ্মৰ ওপৰত। আজি মই তাক কেনেকুৱাকৈ মানে আদৰ্শ দিছোঁ, কেনেকুৱাকৈ মই জ্ঞান দিছোঁ, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব মই 20 বছৰৰ পৰা তাৰ পৰা কি পাম, হয়নে? আজি যদি তাক মই গুৰুত্ব নিদিওঁ, সেই 20 বছৰৰ পিছত যি হয় দেখা যাব, 20 বছৰৰ পিছত যি হয় দেখা যাব। সেইটো যদি মই এতিয়া ভাবোঁ, তেতিয়াহ'লে 20 বছৰৰ পিছত হয়তো সেই তেনেকুৱাই ফলাফলেই পাম, হয়নে? আজি মই গুৰুত্ব দিব লাগিব। প্ৰকৃতিয়ে এনেকুৱা কৰে বন্ধুসকল, যে এতিয়া মোৰ ল'ৰাটো 2 বছৰ নহয়, এতিয়া প্ৰকৃতিয়ে এনেকুৱাকৈ তাৰ মগজত ভৰাব যেনেকুৱা মোৰ কৰ্ম হ'ব। মোৰ যেনেকুৱা কৰ্ম হ'ব, মই যেনেকুৱা কাম কৰিম, সেই তেনেকৈ প্ৰকৃতিয়ে তাৰ মগজত সেই তেনেকুৱা কথাবিলাক ভৰাব, তেনেকুৱা আচাৰ ব্যৱহাৰ ভৰাব, তেনেকুৱা আচৰণ ভৰাব। আৰু সেই আচৰণ লৈ পেলাই সি এদিন 20 বছৰৰ পিছত সেই তেনেকুৱাই আচৰণ কৰা আৰম্ভ কৰিব, হয়নে? তো আজি মোৰ গুৰুত্ব দিব লাগিব যে মোৰ ল'ৰাটোক মই কেনেকৈ শিক্ষা দিম, কেনেকৈ জ্ঞান দিম, কেনেকৈ তাক আদৰ্শ দিম, কেনেকুৱা ভাল কথা শিকাম, সেইটো মই আজি কৰিব লাগিব। মই পিছলৈ থলে নহ'ব, হয়নে? আৰু যদি পিছলৈ নহয়, তো সেইটো সদায় পিছ পৰি যাব। আৰু পিছত সেইটো আমি কান্দিব লাগিব, আৰু কান্দি আমি তেতিয়া অভিযোগ কৰিলে নহ'ব, হয়নে? তো বন্ধুসকল, সেই তেনেকৈ আমাৰ প্ৰতিটো কৰ্মই নিৰ্ভৰ কৰে আমাৰ ভৱিষ্যতত আমাৰ কেনেকুৱা হ'ব, আজিৰ যোনটো কৰ্ম। সেইকাৰণে বহুত মটিভেশ্যন স্পিকাৰ সকলে কয় যে ভৱিষ্যতলৈ নাচাবা, অতীতলৈ নাচাবা, বৰ্তমান কি কৰিছা তাত গুৰুত্ব দিয়া। তো বৰ্তমান কি কৰিছোঁ সেইটোক এটা কাৰণে গুৰুত্ব দিব কয় যে আমি বৰ্তমান যি কৰ্ম কৰিম নহয়, বৰ্তমান যি কৰি আছোঁ সেইটোহে আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব, হয়নে? তো আমাৰ কৰ্মৰ দ্বাৰাই আমাৰ নিয়তি লেখা হয়। নিয়তিয়ে কেতিয়াও ভেদভাৱ নাৰাখে, হয়নে? নিয়তিয়ে যি ল'ব সেইটোকে আমাক দিব। মই আজি মোৰ মা দেউতাক যেনেকৈ মানে আচৰণ কৰিছোঁ, যেনেকৈ ব্যৱহাৰ কৰিছোঁ, যেনেকৈ সেৱা শুশ্ৰূষা কৰিছোঁ, সেই তেনেকৈ মোৰ ল'ৰাটোৱে গৈ পেলাই এদিন মোক সেৱা শুশ্ৰূষা কৰিব। এইটোৱে ব্ৰহ্মাণ্ডৰ নিয়ম, এইটোৱে ইউনিভাৰ্চৰ নিয়ম, এইটোৱে ঈশ্বৰৰ ছিষ্টেম। ঈশ্বৰে এনেকুৱাকৈ এটা ছিষ্টেম ক্ৰিয়েট কৰি থৈছে, এটা ছিষ্টেম বনাই থৈছে যে আমি যেনেকুৱা ধৰণৰ কৰ্ম কৰিম সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি পোৱা আৰম্ভ কৰিম, হয়নে? আমি দুখ কৰি লাভ নাই বন্ধুসকল। আমি দুখ কৰি যে মই কি হ'ল, ধৰক মোৰ মা দেউতা মোক ভালকৈ ট্ৰিট নকৰে, বা মোৰ ভাইটিয়ে আজি মদ খাই উৎপাত কৰে, ঘৰত উদ্ভণ্ডালি কৰি আছে, হয়নে? তো মই যদি মোৰ এনাৰ্জি, মোৰ প্ৰতিটো গুৰুত্ব, মোৰ লক্ষ্য তাৰ ওপৰত ৰাখোঁ যে মোৰ ভাইটিয়ে মোক আজি অত্যাচাৰ চলাই আছে, মোৰ মা দেউতাই এইটো কৰি আছে, সেইবিলাকত যদি মই মোৰ এনাৰ্জিটো দিওঁ নহয়, বা মোৰ লক্ষ্য, মোৰ গুৰুত্ব সেইটোত ৰাখোঁ, মোৰ চিন্তা তাত দিওঁ, তেতিয়াহ'লে মোৰ বাকী কামত মোৰ চিন্তা নাযাব, হয়নে? মোৰ গুৰুত্ব বাকী কামত নাযাব। এতিয়া মই সেই চিটুৱেশ্যনটোক, আজি মোৰ ভাইটিয়ে মোক উপদ্ৰৱ চলাইছে, মদ খাই বেয়া কাম কৰে, হুলস্থুল কৰে, সেইটোক যদি মই গুৰুত্ব দি থাকোঁ নহয়, তেতিয়াহ'লে মোৰ বেলেগ কামত মোৰ মন নবহিব। তো মই সেইটোক একচেপ্ট কৰিব লাগিব যে সেইটো মোৰ নিয়তিয়ে লেখা আছিলে, মোৰ নিয়তিত লেখা আছিলে, আজি মই পাইছোঁ, ভুগিছোঁ, একচেপ্ট কৰিব লাগিব, হয়নে? একচেপ্ট কৰি পেলাই তাক যেনেকৈ যি হয় হৈ থাক, হয়নে? বুজাব লাগে বুজাইছোঁ, কিবা কৰিব লাগে কৰিছোঁ, তই নকৰ তোৰ কথা। তো মই মোৰ নিজৰ কৰ্মত মন দিব লাগিব। আৰু যেতিয়াই মই মোৰ কৰ্মত মন দিম নহয়, আৰু শুদ্ধ কৰ্মৰে, শুদ্ধ ভাৱনাৰে যেতিয়া জীৱনটোক আগুৱাই লৈ যাম নহয়, তেতিয়া আগতে যোনখিনি নিয়তি মোৰ লেখা আছিলে সেইখিনি লাহে লাহে মোহাৰিবলৈ আৰম্ভ কৰিব, আৰু নতুনকৈ মোৰ নিয়তি লেখা হ'ব, ভাগ্য লেখা হ'ব, হয়নে? আৰু সেই তাৰ পৰাই সুফল পোৱা যায়। দলিত চাইবালাই কি কৰিছিলে, বম্বেত, মহাৰাষ্ট্ৰত এনেকৈ চাই বনাইছিলে ন, চাহ বনাই বিক্ৰী কৰিছিলে।
কিন্তু নিয়তিৰ খেল চক সেই দলিত যাই বেলা গৈ পেলাই কোটিপতি হৈ গ'ল। এদিন অকস্মাতে বিল গেটছ আহিলে, তেওঁৰ পৰা চাহ খালে, আৰু সেই চাহ খোৱাৰ পৰাই দলিত যাই বেলা গৈ পেলাই কৰোৰপতি হৈ গ'ল, কোটিপতি। আজি তেওঁৰ আণ্ডাৰত মানে ভাল ভাল এডুকেটেড ল'ৰা ছোৱালী কাম কৰে, হয়নে? তেনেকে এইটো ৰাজু কালাকাৰ, ৰাজু কালাকাৰে কি কৈছিলে, ফুটপাথত দুটা শিল লৈ পেলাই বজাই বজাই গান গাইছিলে। আজি সেই শিল দুটাই বজাই বজাই গান গাই গাই আজি ৰাজু কালাকাৰ কোটিপতি হৈ গ'ল, হয়নে? তো নিয়তিৰ খেল সেইটো। তো সি তাৰ ভাৱনা শুদ্ধ আছিলে, তাৰ চিন্তাধাৰা শুদ্ধ আছিলে, সি একচেপ্ট কৰি লৈছিলে যে মোৰ জীৱন এইটো, মোৰ লাইফ এইটো, মই এইটো নিয়তিক একচেপ্ট কৰি লৈছিলে, নিয়তিক গ্ৰহণ কৰিছিলে যে মোৰ ভগৱানে যি দিছে সেইটোৱে মোৰ, হয়নে? তো মই সেইটোতে সন্তুষ্ট হৈ পেলাই মই কৰি যাব লাগিব। সেই যে তেওঁ একচেপ্ট কৰিলে, গ্ৰহণ কৰিলে নিয়তিক, তাৰ পৰাই লাহে লাহে তাৰ ভাগ্য লেখা হ'ল, নতুনকে ভাগ্য লেখা হ'ল, নতুনকে নিয়তি লেখা হ'ল। আৰু এদিন অকস্মাতে গৈ পেলাই ৰাজু কালাকাৰ গৈ পেলাই কৰোৰপতি হৈ গ'ল, দলিত চাইবালা গৈ পেলাই কোটিপতি হৈ গ'ল। তো নিয়তিয়ে কোন সময়ত কাক কেনেকৈ চেঞ্জ কৰি দিয়ে কোনো নাজানে। আজি কোনোবাই অহংকাৰ কৰিছে, আজি কোনোবাই মানে আমাক উপলঙা কৰিছে, কিবা কৰিছে, কিন্তু এটা সময়ত যদি আমাৰ সৎ কৰ্ম থাকে, সৎ ভাৱনাৰে আমি নিয়তিক একচেপ্ট কৰি লওঁ, হয়নে? আমি আমাৰ নিয়তিত যি লেখা আছে, আমাৰ যি পৰিস্থিতি আহিছে, যি সমস্যা আহিছে, প্ৰত্যেকটো যেতিয়া আমি একচেপ্ট কৰি ল'ম নহয় যে এইটো মোৰ ভাগ্যৰ কৰ্মৰ ফল, মই পূৰ্বতে কৰা কৰ্মৰ ফল আজি ভুগিছোঁ, তাক যদি একচেপ্ট কৰি লওঁ নহয়, তো এদিন আমাৰ আকৌ নতুনকে নিয়তি লেখা হ'ব। তো নিয়তিয়ে কেতিয়াও ভেদ নকৰে, নিয়তিক জানিবলৈ চেষ্টা কৰিব লাগিব, হয়নে? আমি যেতিয়াই নিয়তিক জানিবলৈ চেষ্টা কৰিম তেতিয়াই বুজি পাম যে আমাৰ জীৱনত যিখিনি মানুহ আহিছে নহয়, যিখিনিক আমি লগ পাইছোঁ, মা দেউতা হিচাপে, ভাই ভনী হিচাপে, ককাই ভাই হিচাপে, পৰিয়াল হিচাপে যিখিনি মানুহক আমি লগ পাইছোঁ নহয়, সেইখিনি পূৰ্বতেও আমাৰ লগতে জড়িত আছে। আৰু পূৰ্বতে তেওঁলোক কিবা এটা কাৰণে কিবা ভাৱে আমাৰ লগত জড়িত আছিলে, আৰু এই জন্মত আমাৰ ভাই ককাই মা দেউতা হিচাপে আমি পাইছোঁ। আৰু সেইটো আমাৰ কৰ্মৰ দ্বাৰা, আগতে পূৰ্বতে যি কৰ্ম কৰিছিলোঁ সেই কৰ্মৰ দ্বাৰা সেইখিনি মানুহক পাইছোঁ। সেই বস্তুটোক আমি একচেপ্ট কৰিব লাগিব, গ্ৰহণ কৰিব লাগিব। আৰু যেতিয়াই গ্ৰহণ কৰিম বন্ধুসকল, তেতিয়াই আমাৰ জীৱনলৈ ভাল পথ, পোহৰৰ পথ অহা আৰম্ভ কৰিব, হয়নে? তো নিয়তিয়ে কেতিয়া ভেদ নকৰে, নিয়তিক জানিবলৈ চেষ্টা কৰিব লাগিব। আৰু নিয়তিক জানিব চেষ্টা কৰিলে আমাৰ চিন্তাৰ কাৰণ নোহোৱা হৈ যায়। আমি চিন্তা কিয় কৰোঁ? আমি নিয়তিক জানিবলৈ চেষ্টা নকৰোঁ, ভাগ্যক জানিবলৈ চেষ্টা নকৰোঁ। আৰু যেতিয়াই জানিবলৈ চেষ্টা কৰিম বন্ধুসকল, তেতিয়াই আমি সকলো পথ বিচাৰি পাম, হয়নে? তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ। কাৰণ মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ প্ৰতি বিশ্বাস আছে তেনেকৈ আপোনালোকৰ ওপৰতো বিশ্বাস আছে। মোৰ ভিডিঅ' এদিন নহয় এদিন চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোত ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।